কি সেটা মই ৰংমহলৰ বাসিন্দা হয় ৰংমহল পাহাৰখনত অবৈধভাৱে মাটি কাটি আছে মাটি কাটাৰ বিনিময়ত আমাৰ ৰাতি খোৱাত বহুত ডিস্টার্ব হয় আৰু দিনে ৰাতি মাটি কাটি আছে অবৈধভাৱে কি মাটি লাল মাটি কাটি আছে কোনে কোনে পকলেন্ডি মাটি কাটি আছে সাইনুৰ আদি মহিদ আলী ফৰিদ আলী বাবুল আলী আৰু ইজাজুৰ ৰহমান এহেত এইকেইটা লগ লাগি গুণ্ডা বাহিনী লগ লাগি মানে গুণ্ডা থুপৰাই ফেলে আমাক তাৰমানে আজি মাৰাৰ ভাবুকি দিছে আমি গাড়ীখন যেতিয়া বন্ধ কৰিব গৈছিলোঁ ধূলি উৰে ঘৰ লৰি যায় 10 চকা ডাম্পাৰ 12 চকা ডাম্পাৰ লগাই ফেলে যেতিয়া ঘৰত ধূলি পৰে যেতিয়া আমি সিহঁতক ৰাস্তাত পানী মাৰিব দিওঁ বা সিহঁতক বন্ধ কৰিব যাওঁ তেতিয়া সিহঁতে আমাক মাৰাৰ ভাবুকি দিয়ে আজি যেতিয়া আমি বন্ধ কৰিব গৈছোঁ সিহঁতে লাঠি টকান লৈ আহিছে কাজিয়া কৰিবৰ কাৰণে সিহঁতে আমাক চ্যালেঞ্জ দিছে তহঁতক চাই ল'ম অমুক তমুক এইবিলাক বহুত চ্যালেঞ্জ দি থাকে আৰু আগতেও আমি এনেকৈ বহুতবাৰ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুত আমাৰ যিখন ৰংমহলৰ মানে খুৱনি এখন পাহাৰ এখন আছিল সেইখন পাহাৰ গোটেই ধ্বংস কৰি পেলাইছে পারমিশন আছে নেকি তেওঁলোকৰ একো পারমিশন নাই বিনা পারমিশনত মাটি কাটি আছে দিনে ৰাতিয়ে কাটছে না অকল দিনে ৰাতিয়ে মাটি কাটি আছে কেদি কাটে পকলেন লগাই ফেলে দিনে ৰাতি মাটি কাটে 10খন 12খন ডাম্পাৰ দি যদি এটা ৰাস্তা দি 10খন 12খন ডাম্পাৰ দি যদি মাটি কাটে তেনেহ'লে সেইটো ৰাস্তা হৈ নাথাকে আৰু সেইবিলাক ঘৰ হৈও নাথাকে তাৰ কাৰণে মোৰ অভিযোগ এটাই একদম আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যাতে জলদি এইটো যাতে একশ্যন লয় বা পদক্ষেপ লয় কি কৰে আপোনালোকৰ ওচৰত সৰল গুহাৰি আপোনালোকে যাতে জলদি একশ্যন কিবা এটা পদক্ষেপ লয়